যাক ছাঁটো গছকিলে যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয় তোমাকো অপবিত্ৰ কৰিছে এই বোপা ঠিকেই কৈছা পিছে মোৰ পূৰ্বজন্মত ভগৱন্তৰ চৰণত এটা নিবেদন আছিল তেওঁ মোক অনুমোদন জনাই থৈছিল মোৰ নিবেদনটো আছিল প্ৰভু কৰ্মফলে জীৱা জন্ম হওক সংসাৰত তভু নচাৰ উপস্থিত তো আচৰণত মোক কৰ্মফলে য'তেই জন্ম দিয়া য'তেই ৰাখা মোক আপত্তি নাই কিন্তু তাতেই থাকি যাতে তোমাৰ গুণনাম ল'ব পাৰোঁ সেই কৃপা তুমি মোক কৰিবা গতিকে তুমি কোৱাৰ দৰে মই কৰ্মফলত চাণ্ডালিনী গৰ্ভত জন্ম ল'লোঁ সঁচা কিন্তু কৃষ্ণ সি পৰমদেৱ সংসাৰতে সাৰ পাতকী উত্তৰে মাত্ৰ নাম ললে যায় যিজন ভগৱন্তৰ নাম ললে মহাপাতকী তৰিব পাৰে সেই কৃষ্ণ এৰি যিটো আনদেৱ পূজে পশুটো অধমসিটো একোৱেই নুবুজে হেন পাখণ্ডত মই কৰিলোঁ আলাপ এতেকে সিজিল মোৰ অমোচন পাপ হে নাই গতিকে সেইজন পাখণ্ড লোকৰ লগত জৰক চৈতন্য বুলি ভবা ভাৱৰ লোকত মই কথা পতাৰ কাৰণে মোৰ অমোচন পাপ সিজিলে যদি চাণ্ডালিনীয়ে বেয়া মানুহৰ লগত কথা পতাৰ কাৰণে তেওঁ পাপ সিজে আপোনাৰ মোৰ হ'বনে নহয় এই কথা উপলব্ধি কৰিব লাগিব দেই আৰু তেনেকুৱা কথা যেতিয়া পৰচৰ্চাত আহি পেলাই বহিয়ে চিধা পাতিব যিমান পাৰে সোনকালে আপুনি চাহ তামোল একাপ খুৱাই তেওঁক মানে বিদায় দিবলৈ চেষ্টা কৰিব যাতে তেওঁৰ লগত বেছি সময় পৰি থাকিলে আপুনিও তাৰ অংশীদাৰ হ'ব লাগিব তেতিয়াও যদি নুঠে তেতিয়া ক'ব আৰু বুজিছা মৰণৈ বাপজনাৰ গৃহলৈ গৈ আমি কালি গৈছিলোঁ মনিয়া বাপ আহিছিলে ভাগৱতৰ এনেকুৱা ব্যাখ্যা কৰিছিলে বুলি যেতিয়া আৰম্ভ কৰি দিব আৰু সেই তেওঁ ক'ব মোক গৰুটো পানী খুৱাবলৈ আছে দেই মই যাওঁ তাৰমানে ঈশ্বৰৰ কথা তেওঁ বেছি সময় নুশুনে আৰু কাৰণে পৰচৰ্চা কৰা মানুহে ঈশ্বৰৰ ভক্তিৰ কথা শুনিব নোৱাৰে তেওঁ মানে আঁতৰাই দিয়া একমাত্ৰ মন্ত্ৰ সেইটোৱে আৰু হে নাই সেইটো ঔষধ আপুনি পান কৰাই দিব আৰু লাহেকৈ তেওঁ উঠি গুচি যাব নহ'লে আপোনাৰ অপকাৰ হ'ব গতিকে আমি বেয়া মানুহৰ লগত কেতিয়াও আমি আলাপ কৰিব নালাগে তেওঁৰ দুখে আপোনাক স্পৰ্শ কৰিব আৰু আপোনাৰ সঞ্চিত পুণ্য বিনষ্ট হ'ব এয়া মহাপুৰুষৰ দৰ্শন অশ্ৰুত দেৱ বিপ্ৰতাত আশা মনৰ ৰঙে অনেক ভকত তাত থাকা তান সংগে মিথিলাৰ ৰাজা আছে বহু লাঞ্ছন নাম বিপ্ৰ সদৃশ কৃষ্ণ ভক্ত আত্মাৰাম এতিয়া শ্ৰুতদেৱ বিপ্ৰই কি কৰে শ্ৰুতদেৱ বিপ্ৰতাত আশা মহাৰঙে মিথিলাত শ্ৰুতদেৱ বিপ্ৰ সদায় আনন্দ মনে থাকে অনেক বৈষ্ণৱ তাত থাকা তান সংগে তেওঁ ভকত হোৱাৰ কাৰণে তেওঁ ঘৰলৈ সদায় ভকত বৈষ্ণৱ যায় আৰু ঈশ্বৰৰ কথা পাতি আনন্দ কৰি থাকে এতিয়া আপোনালোকে চাব কাৰ ঘৰলৈ কোন যায় এই কথাটো আপুনি অলপ লক্ষ্য কৰিলে গম পাব যে কাৰোবাৰ মদপী ঘৰলৈ মদপী যাব ভঙুৱাৰ ঘৰলৈ ভঙুৱা যাব ৰাজনীতি মানুহৰ ঘৰলৈ ৰাজনীতি মানুহ যাব মানে অৰ্থনীতি মানুহলৈ অৰ্থনীতি মানুহ যাব আৰু মানে ভকতৰ ঘৰলৈ ভকত যাব এইটো স্বাভাৱিক দেই যোনে যিটো গুণত থাকে সেই গুণৰ পৰিৱেশ পালে মানুহে আনন্দ পায় গতিকে আপুনি যদি ভকত আপুনি ভকতৰ সংগলৈকে যাব গতিকে এওঁ ভকত হোৱাৰ কাৰণে সকলো ভকত এওঁ ঘৰলৈ আহি ঈশ্বৰৰ কথা পাতি থাকে তেওঁ মানে বাহ্যিক দুখ কষ্টৰ কথাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে অভাৱ অভিযোগে তেওঁ ক্ৰিয়া কৰিব নোৱাৰে গতিকে অনেক বৈষ্ণৱ তাত থাকা তান সংগে মিথিলাৰ ৰাজা আছে বহুলাঞ্চ নাম আমাৰ এনেই মিথিলাৰ ৰজা জনক বুলি কয় ইয়াত বহুলাঞ্চ বুলি দিছে নামটো বিপ্ৰ সদৃশ কৃষ্ণ ভক্ত আত্মাৰাম তেওঁ সেই বিপ্ৰৰ দৰে ভগৱন্তৰ ভক্ত ৰজা হৈও ভক্ত ৰাজা বুলি বাক বাধয় প্ৰজা কৃষ্ণৰ দাসৰো দাস বুলিবা আমাক তেওঁ প্ৰজাসকলক কৈছে হেৰা মোক তোমালোকে ৰজা বুলি সম্বোধন নকৰিবা মোক কৃষ্ণৰ দাসৰো দাস বুলি ক'বা পৰম বৈষ্ণৱ এক কৃষ্ণত শৰণ কৃষ্ণৰ একে গুণনাম শুনে সৰ্বক্ষণ তেওঁ কৃষ্ণৰ একান্ত ভকত আৰু তেওঁ কৃষ্ণৰ গুণনামহে শ্ৰৱণ কীৰ্তন কৰে এইটোৱে আমাক কি দেখাইছে যে আপুনি দাস্যত্ব ভাৱ যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আপুনি সমাজৰ প্ৰিয় হ'ব নোৱাৰিব মনত ৰাখিব কথাটো আপুনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ হ'লে আপুনি নিজকে সৰু বুলি ভবাৰ ভাৱটো আপুনি থাকিব লাগিব দাস্যত্ব ভাৱ থাকিব লাগিব এতিয়া তেওঁ এখন ৰাজ্যৰ ৰজা হৈ প্ৰজাসকলক কি বুলি কৈছে যে তোমালোকে মোক ৰজা বুলি সম্বোধন নধৰিবা কি বুলি ক'বা কৃষ্ণৰ দাসৰো দাস বুলি ক'বা আমাৰ ইংৰাজীত এষাৰ কথা আছে স্মল ইজ বিউটিফুল স্মল ইজ বিউটিফুল অৰ্থাৎ বিন্দুৱে সিন্ধু আমাৰ কবিৰ ভাষাত এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ আপুনি একেদিনাই এখন সাগৰ সৃষ্টি হোৱা নাই
ডাৱৰৰ পৰা এটুপ এটুপকৈ পানী পৰি পৰি এখন যেনেকৈ বহল সাগৰ সৃষ্টি হৈছে ঠিক তেনেকৈ আপুনি সৰুৰ পৰা এখোজ এখোজকৈ আগবাঢ়ি গৈহে এদিন এজন ডাঙৰ মানুহ হ'ব পাৰে একেদিনাই আপুনি কেতিয়াও নিজকে ডাঙৰ হোৱাৰ প্ৰয়াস নকৰিব এই কথাটো আমাক দেখুৱাইছে অক্ৰিয় কৰাই কৃষ্ণৰ মহাযাত্ৰা প্ৰতি মাহে কৃষ্ণৰ পৰম দেৱ শুনি তান দেখে সবান্ধৱে কৃষ্ণ কৰে কৃষ্ণ চৰণে ভকতি কৃষ্ণ বিনে আনত নপখে তান মতি সেই শ্ৰুতদেৱ আৰু বহুলাংশ থকা যিখন ৰাজ্য মানে মিথিলা তাত কি কৰিছে প্ৰতি মাহে কৃষ্ণৰ যাত্ৰা মহোৎসৱ তেওঁ উদযাপন কৰে এনে আৰু কৃষ্ণৰ কথাই সেইখন দেশত সদায় শ্ৰৱণ কীৰ্তন কৰে সবান্ধৱে কৰে কৃষ্ণ চৰণে ভগতি সকলো বন্ধু বান্ধৱ যিমান আছে পৰিয়ালবৰ্গই সদায় কৃষ্ণৰ ভক্তি সাধন কৰে কৃষ্ণ বিনে আনত নপখে তানমতি কৃষ্ণ বিনে আৰু আন দেৱ দেৱতাৰ কথা তেওঁলোকে আলাপ নকৰে নুশুনে এইটো এটা আদৰ্শ ভাল আদৰ্শ অহেন বহুলাংশ ৰাজা মাধৱত নিষ্ঠ শ্ৰুতদেৱ বিপ্ৰ দুয়ো কৃষ্ণ বিশিষ্ট দুয়োৰ আশ্ৰয় দেৱ দৈৱ কীৰ্তনয় দুয়োৰ সন্তুষ্টি তুষ্ট ভৈল কৃপাময় এতিয়া এই পদৰ দ্বাৰা কৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা সুকে পৰীক্ষিতৰ আগত কোৱাৰ চলেৰে আমাক কৈছে কি বুলি কৈছে যে দুয়োৰো আশ্ৰয় দেৱ দৈৱ কীৰ্তনয় শ্ৰুতদেৱ অত্যন্ত দুখীয়া দৰিদ্ৰ এজন দ্বিজ কিন্তু তেওঁ কৃষ্ণৰ একান্ত ভকত আৰু বহুলাংশ এখন ৰাজ্যৰ ৰজা কিন্তু তেওঁ কৃষ্ণ ভক্ত মনত ৰাখিব দেই দৰিদ্ৰ ভকতজনো কৃষ্ণ ভক্ত আৰু ৰজাজনো কৃষ্ণ ভক্ত দুয়োৰো সম্বন্ধী তুষ্ট ভৈল কৃপাময় তেতিয়া ভগৱন্তৰ দুইজনৰ প্ৰতি সন্তুষ্ট হৈছে এওঁ দুখীয়া বুলি এওঁ ধনী বুলি বেলেগ ভাৱ লোৱা নাই যে দুইজনৰ প্ৰতি তেওঁ সমানে সন্তুষ্ট হৈছে ভগৱন্ত যে আপোনাৰ ভগৱন্তৰ মানত দুখীয়া ধনী আপোন পৰ চুত বৰ এইবিলাক ভাৱ নাই ভগৱন্তৰ মানত সকলো সমান এনে সকলো সমান গতিকে আমি এই ভগৱন্তৰ গুণবিশিষ্ট হ'ব লাগে যে আমি সকলোকে সমান চকুৰে চাব লাগে অৱস্থাৰ কাৰোবাৰ ওখ চাপৰ থাকিব সুখ দুখৰ বৈষম্য থাকিব কিন্তু সেইবোৰ বিনাশী কোনেও সদায় সুখতো নাথাকে কোনেও সদায় দুখতো নাথাকে সুখ দুখবিলাক গতিশীল পৰিৱৰ্তনশীল আৰু সেইখিনি আমি যেতিয়া ভাগৱতৰ নীতি আদৰ্শৰে কৰ্ম কৰিম আপুনি দুখীয়া মানুহ ধনী হৈ যাব পাৰে বুলি কৈছে দেই দুষ্ট মানুহ সন্ত হৈ যায় বুলি কৈছে বন্ধা নাৰীয়ে পুত্ৰ পাব পৰা যোগ্যতা পায় বুলি কৈছে আকৰ্ষণী বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জন সজন হুৱে দুখী ধনৱন্ত ভাগৱত শুনিলে বন্ধা নাৰীয়েও পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰে আৰু দুষ্ট মানুহ মানে সন্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায় এয়া ভাগৱত দৰ্শন মনত ৰাখিব বেদৰ দৰ্শন গতিকে আমাৰ ভগৱন্তে কৈছে মুকং কৰতি বাসালং পংগুলংগতি গিৰিং যৎ কৃপা তমহং বন্দে পৰমান মাধৱ যে মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰে মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰে মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখে মোৰ কৃপা হ'লে বন্ধা নাৰীয়ে পুত্ৰ নাপাব কিয় মাত্ৰ মোৰ নাম ল'বলৈ যত্ন কৰিব লাগিব চেষ্টা কৰিব আমাৰ দেউতা নকৰে ন কৃষ্ণ নামেই নলয় এতিয়া কিছুমানে মানে কৃষ্ণ বুলি ক'লেও ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি আজিকালিও কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহ আমাৰ সমাজত আছে আমাৰ যদি কাৰোবাৰ হেতু স্বভাৱ আছে আজি এৰিব দেই তাৰমানে আপুনি ভগৱন্তৰ হাজাৰটা নাম মুক্ত মনে ক'ব পাৰিব লাগে উদাত্ত কণ্ঠৰে একদম সেইজন দিগম্বৰ বুলি কৈছে দেই ৰাম কৃষ্ণ নাম যিটো কৰিব স্মৰণ দিগম্বৰ বুলি জানা তাহাৰ লক্ষণ যোনে মানে সদায় মুক্ত মনে ঈশ্বৰ নাম কৰিব সেইজনেই দিগম্বৰৰ লক্ষণ অৰ্থাৎ তেওঁ কোনো মনত মায়া ভাৱ নাই দিগম্বৰৰ আচল অৰ্থটো হৈছে মায়া শূন্যতা মায়াহীনতা গতিকে আমাৰ মায়াহীন ভাৱ আমাৰ অন্তৰত আমি জগাই তুলিব লাগিব দুয়ো মহাভকত আচন্ত কথাই মই প্ৰভু তাকো শুদ্ধি কৰি আছো যায় পুত্ৰ মিত্ৰ কলতক পায়া সৰ্বথান
কৃষ্ণ জন্ম কোন জন্মে লভিব কত হেন স্থান এতিয়া সিদ্ধান্ত লৈছে কৃষ্ণই কি বুলি দুয়ো মহাভকত আচন্ত একঠাই একেখন ঠাইতে দুজন ভকত আছে এনে শ্ৰুতদেৱ আৰু বহুলাংশ ৰজা দুয়ো মহাভকত আচন্ত একঠাই মই প্ৰভু তাক শুদ্ধি কৰি আহোঁ যায় যে মই এতিয়া তেওঁলোক দুইজনকে পবিত্ৰ কৰি আহোঁ এই বুলি সিদ্ধান্ত লৈছে ভগৱন্তে ভকতে ভগৱানক বিচাৰা নাই ভগৱন্তে ভকত বিচাৰিছে মই আৰম্ভণিতে কৈছোঁ যে আপুনি ঈশ্বৰক বিচাৰি ফুৰিব নালাগে ঈশ্বৰে আপোনাক বিচাৰি ফুৰিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নশ্ৰান্ত হৰি যিখন ঘৰত ধূপ ধূনা জ্বলিব পুৱা ঈশ্বৰৰ নাম চলিব সেইখন ঘৰত কৃষ্ণ থাকিব আৰু কৃষ্ণ যিখন ঘৰত আছে সেইখনৰ আনন্দত থাকিব পৰিয়ালৰ মিলা প্ৰীতি থাকিব মৰম চেনে থাকিব দেই আৰু যিখন ঘৰত কৃষ্ণ নাই কৃষ্ণ নথকা ঘৰখনৰ স্বভাৱ কেনেকুৱা শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে প্ৰত্যেকে ৰাক্ষসীগণে বিঘিনি আছে আজি তাৰিখলৈকে যি কৃষ্ণ সেৱা কৰিবৰ কাৰণে গুৰুগী অকণমান বনাই লোৱাৰ কাৰণে চেষ্টা কৰা নাই যাৰ ঈশ্বৰ উপাসনা কৰাৰ অকণমান ব্যৱস্থা নাই সেইখন ঘৰ কেতিয়াও কৃষ্ণ থকা ঘৰ হ'ব নোৱাৰে গতিকে সেইখন ঘৰলৈ কোন আহিব শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণ নকৰে তৈতেকে ৰাক্ষসীগণে বিঘিনি আচৰে সেইখন ঘৰত গোটেই ৰাক্ষসবিলাকে আহি প্ৰৱেশ কৰিব অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ গোটেই সোপা আহিব দেখকে নাহে গুণময় হৈ আহিব কথা ক'বই নোৱাৰে টিঙিচকে খং উঠিবই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনিবই কথা ক'বই নোৱাৰে ঠেপেচ লাগি ভাত পানী এৰিবই আৰু আপোনাৰ যি মানুহক কথা ক'লে ঠেপেচ লাগে জানিব আচলকেইটা আছে আৰু সেইকেইটাক যেতিয়ালৈকে উলিয়াব নোৱাৰিব তেতিয়ালৈকে আপুনি তাৰ পৰা মানে মুক্ত হ'ব নোৱাৰিব সেইকাৰণে নাই ঠাকুৰদাই কৈছে কি বুলি কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গৈলে ঘৰ বাৰী যে কুকুৰে যদি বাঘৰ জীয়াৰী কেনেবাকৈ বিয়া কৰাব পাৰে সেইখন ঘৰত আৰু ভালুকৰ পৰিয়াল থাকিব নোৱাৰে কুকুৰ মানে জীৱ ল'ৰাই হওক ছোৱালীয়ে হওক ডেকাই হওক বুঢ়াই হওক বোৱাৰী হওক জীয়াৰী হওক বাল্যই হওক বৃদ্ধই হওক নামৰ মানে বাঘৰ জীয়াৰী মানে নামৰ লগত যাৰ সম্পৰ্ক হ'ব নাই সেইখন ঘৰত ভালুকৰ পৰিয়াল মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদভাৱ এইবিলাক থাকিব নোৱাৰিব ওলাই গুচি যাব নাই এই আদৰ্শৰে আমি কি কৰিব লাগিব আমাৰ পৰিয়ালটো গঢ়ি তুলিব লাগিব আমাৰ ঘৰখন আমি গঢ়ি তুলিব লাগিব এই আদৰ্শ দি আছে আমাক বুজিছানে এই নীতি আমাক দি আছে গতিকে এতিয়া ভগৱন্তই নিজেই ঘৰখন পৰিশুদ্ধ কৰি আহোঁ বুলি সিদ্ধান্ত লৈছে সেইখন ঘৰলৈকে ভগৱন্ত আহিব আৰু আপোনাৰ ঘৰত ভগৱন্ত আছে নাই আপুনি অন্তৰ্দৃষ্টিৰে চালে গম পাব যিখন ঘৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি আছে যিখন ঘৰত শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি আছে যিখন ঘৰত পুত্ৰ পিতৃ মাতৃৰ লগত মিলা প্ৰীতি আছে সেইখন ঘৰ কৃষ্ণ থকা ঘৰ আৰু যিখন ঘৰত তাৰ ব্যতিক্ৰম হৈ আছে সেইখন অসুৰ থকা ঘৰ হয় হাস্য শব্দ এটা ব্যৱহাৰ কৰা আপুনি আমি এটা যোগ কৰি খাইছোঁ যিখন ঘৰ এটা মিলা প্ৰীতি থাকিব বাপসকলে বেছিকৈ কৰি আইসকলে ঠেঙৰ ওপৰত ঠেং তুলি বহাই থব পাৰিব সেইটো ঘৰহে পানী দিব লাগিব ছাগলী দিব লাগিব সমস্ত কৰিব পাৰিলে বাবে সেইখন ঘৰ হ'লে তাকে এতিয়া সহিলে সম্পন্ন নহ'লে আপোনাৰ ঘৰত নুগুচে কণ্ডল পুখুৰী নুখোলা কমল নীৰৱতা অৱলম্বন কৰি আমি চলিবলগীয়া সংসাৰখন উপায়টো নাই আপোনাৰ এগৰাকী বৃদ্ধাই হৈছে বিষয় হৈছে পুখুৰী হৈছে তেওঁলোকৰ বিষটো যথেষ্ট বেছি হয় বাপসকলৰ বাপসকলে একদম 40 ঘণ্টা টকা বিষৰ পুখুৰীলৈ মানে বিৰাট বেজি বুলি ভাবোঁ সেইটো অলপ খোজকাঢ়ি দিলে বিষটো নাইকিয়া হয় হয় নাই সেইটো কাৰণেই আপোনাৰ সেই পৰিৱেশলৈ নোযোৱাৰ কাৰণে এই ব্যৱস্থাটো দি আছে যে আপোনাৰ ঘৰখন বা আপোনাৰ আজিৰ বৰ্তমানৰ পৰিৱেশটো যিটো আমাৰ ব্যতিক্ৰমী পৰিৱেশ এটা হৈছে বা প্ৰতিকূলৰ পৰিৱেশ এটা দেখা দিছে ইয়াৰ মূল কাৰণ হৈছে কি মহাপুৰুষ গুৰুজনাই যিখিনি ভাগৱত দৰ্শনৰ নীতি নিয়ম বান্ধি দি থৈ গৈছে সেইবোৰ আমাৰ আজি আমাৰ বহু পৰিয়ালত বা বহু সমাজত ইয়াৰ চৰ্চা নাই যেতিয়ালৈকে ইয়াক চৰ্চা কৰি আমি বেয়া ভাৱবিলাক বেয়া চিন্তাবিলাক বেয়া
মানে কৰ্মবিলাকৰ পৰা মুক্ত হ'ব নোৱাৰিম তেতিয়ালৈকে আপুনি ঘৰখনেই বোলক পৰিয়ালেই বোলক সমাজেই বোলক আপুনি কেতিয়াও শান্তিত তাত লাভ কৰিব নোৱাৰিব সেইকাৰণেই ভাগৱত চৰ্চা কৰি থাকিব লাগে ভাগৱত চৰ্চাই আমাক কি কৰে পৰিৱৰ্তন সাধন কৰে এতিয়া তেওঁ কি কৰিলে এটা সিদ্ধান্ত ল'লে যে মই এতিয়া দুয়োজনকে পৰিশোধন কৰি আহিব কাৰণে তেওঁ চিন্তা কৰিছে আৰু কৈছে যে পুত্ৰ মিত্ৰ কলত্ৰ সকলো ঠাইতে পায় পুত্ৰ মিত্ৰ ভাৰ্যা চবতে আছে কোনো জন্ম লভিবোৰ ভকতৰ হেনথায় ভকতীয়া ঘৰ এখন পোৱাটো বহুত সকলোৱে পৰিয়াল কৰি আছে সকলোৱে পাৰিবাৰিক জীৱন যাপন কৰি আছে কিন্তু শান্তিত থকা ঘৰ এখন মিলাপ্ৰীতিত থকা ঘৰ এখন পোৱাটো বৰ জটিল বুলি কৈছে দেই বহুত জটিল বুলি কৈছে যে পুত্ৰ মিত্ৰ কলত্ৰ পায়া সৰ্বথান এইবোৰ চবতে আছে চবতে আজি পাৰিবাৰিক জীৱন সকলোৱে পৰিয়াল কৰি জীৱন যাপন কৰি আছে কোনো জন্মে লভিবোৰ ভকতৰ হেনথায় এনেকুৱা ভকতৰ এখন ঠাই এটা ভকতৰ পৰিৱেশ পোৱাটো বৰ জটিল এইটোহে আচল কথা দেই এহি চিন্তি প্ৰভুৰ আকুল কৰে মন কেতিক